গাইজ গুড মৰ্ণিং। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। আজি হৈছে মঙ্গলবাৰ, তো আজি মোৰ ডিউটি ফাৰ্ষ্ট ডে। তো ডিউটি ফাৰ্ষ্ট ডে যিহেতুকে সেইকাৰণে মই সোনকালে উঠিলোঁ। এতিয়া সোনকালে উঠি মুখ হাত ধুলোঁ আৰু এতিয়া নেমু পানী খাম, কাৰণ মোৰ বেলি ফেটছ বহুত হৈছে। বেলি ফেটছ কমাবৰ কাৰণে নেমু পানী খাব লাগিব এতিয়া। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা নেমু কাটি লৈছোঁ তেনেকৈ। একদম মানে নেমুৰ ৰসটো যে বহুত ধুনীয়া আছিলে, কাৰণ ঘৰৰ পৰা লৈ গৈছোঁ নেমুকেইটা তাজা তাজা আছিলে, তো ৰসটো বহুত আছিলে। খাব যে ইমান টেঙা নহয়, দাঁত মানে টেঙাই যায়, ইমান খাব নোৱাৰি, ইমান টেঙা। মই গোটেই মানে কি আৰু পানী মিক্স নকৰাকৈতো খাবই নোৱাৰোঁ, অসম্ভৱ। কিবা হৈ যাব, মুখ চুখ যে একদম কিবা হৈ যাব মোৰ। তো পানী মিক্স কৰি মই খাই লওঁ। এইটো পানী মিক্স নকৰি খাবই নোৱাৰোঁ মই, কাৰণ কিছুমানেতো খায় দেই, কিছুমানে ইমান টেঙা খাব পাৰে নাজানো কেনেকৈ খায়। মইতো একদম টেঙা খাব নোৱাৰোঁ, কিন্তু ফেটছৰ কাৰণে খাব লগা হৈছে। গোটেই নেমুটো মই আটি খাম দেই। আটি পিনে তাত নিমখ অকণমান দিওঁ, কাৰণ নিমখ নিদিয়াও খাব নোৱাৰোঁ, সেইটো কাৰণে নিমখ অলপ দি তেনেকৈ পানী দি খাই লওঁ। এইখিনি খাওঁতে যে মুখখন কি কৰে, উপায় নাই। এইকাৰণে মই মানে নেমু পানীটো খোৱা ষ্টাৰ্ট কৰিছোঁ। হ'লেও কিন্তু নেমু পানী খালে ৰাতিপুৱা গেছ হয়, গেছৰ প্ৰব্লেমটো অলপ হয়, আকৌ মই এনেও খাব লগা হৈ যায়। হ'লেও খোৱাটো ষ্টাৰ্ট কৰিছোঁ যদি খাওঁৱেই। নেমু পানী খালোঁ। এতিয়া মই নেমু পানী খাই এতিয়া মই গা ধুবলৈ যাম। গা ধুই উঠি ভাত বনাব লাগিব ন, তো গাটো ধুই লওঁ এতিয়া, ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাম আকৌ। ডিউটি যাব লাগিলে আকৌ ভাত খাই যাবই লাগিব ন, এইটো এতিয়া ডিউটি হৈ গৈছে, ভাত বনোৱা ডিউটিটো। তো ৰাতিপুৱা আকৌ ভাত পানী বনাই খাই উঠিহে ডিউটি যাব লাগিব, কাৰণ মোৰ জেনেৰেল ডিউটি আছে। আপোনাৰ জেনেৰেল ডিউটিত 9টাৰ পৰা 7টা বজালৈ ডিউটি আছে, কাৰণ দিনটো আৰু কি ব্ৰেকফাষ্টটো মই নকৰোঁৱেই বাৰু। ব্ৰেকফাষ্ট মানে মোৰ ভাতেই হয়, কাৰণ সোনকালে যাব লাগিব যিহেতুকে। তো ভাত অকণমান খাই যাওঁ, আৰু দিনত ডিউটিৰ টাইমত আকৌ টিফিন লাগিব। প্ৰথম দিনাখন বাৰু টিফিন নিবৰ সময় নাপালোঁ মই, কাৰণ 9টা বজাত আৰু দেৰিকৈ উঠা হ'ল যিহেতুকে, সেইটো কাৰণে মানে টিফিন বনোৱাই নহ'ল। তো তাৰ পৰাই মানে কেণ্টিনৰ পৰাই কিবা খাব লাগিব গৈ। তো এইটো কাৰণে মই ভেন্দি চেন্দি ভাজিলোঁ, ফুল তুল বনাই ভাত পানী খালোঁ সোনকালে। ভাত পানী খাই আকৌ ৰেডি হ'ব লাগিব, আৰু ইমান বৰষুণ দি আছিলে সেইদিনাখন। কেনেকৈ যে গৈছোঁ নহয়, গোটেই তিতি গৈছোঁ মই। মানুহজনী উপায় নাই, তেনেকৈ যাব লগা হৈছে আৰু। তো ভাত পানী সোনকালে বনালোঁ, বনাই মেলি আকৌ দিনটোৰ কাৰণে ওলাব লগা হ'ল। আৰু ডিউটিটোতো কিমান কষ্ট এইটো গমেই পায়, কাৰণ আৰু এতিয়া ফাৰ্ষ্ট ডে ন, সেইটো কাৰণে মানে অলপ শিকিব লগা হৈ যায়, কাৰণ গোটেই হস্পিটেলৰ মানে চব হস্পিটেলৰ বেলেগ বেলেগ হয় অলপ মানে সেইবিলাক। তো তাৰ কাৰণে চব গোটেই শিকিব লাগে, আৰু সকলোৰে মানে প্ৰচেছবিলাক অলপ বেলেগ বেলেগ হয়, তাৰ কাৰণে শিকিব লগা হৈ গৈছে। আৰু কষ্ট বহুত হয় এই জেনেৰেল ডিউটিকেইটা। মানে চিফটিং ডিউটি হ'লে ভাল হয়, যেতিয়া চিফটিং ডিউটি হ'ব আমাৰ এসপ্তাহ জেনেৰেল ডিউটি দিছে। চিফটিং ডিউটি হ'লে কি হয়, নিজৰ কামটো কৰিলোঁ আৰু ইমান নাই, বেলেগক আৰু আইচিইউটো অলপ হেল্প কৰিব লাগিব বাৰু। হেল্প নকৰিলে নহয়, কাৰণ মই যদি হেল্প কৰোঁ তেতিয়াহে মই হেল্প পাম ন, কাৰণ আৰু তাততো ইমাৰ্জেঞ্চি পেচেণ্ট আহে, সেইটো কাৰণে অলপ হেল্প কৰিব লগা হৈ যায়। কাৰণ অকলেই নতুনকৈ পেচেণ্ট আহিলে হেণ্ডেল কৰাটো অলপ পচিবল নহয়, আৰু সেইটো কাৰণে মানে চবকে হেল্প কৰিব লাগে। হ'লেও ইমান মানে চিফটিং ডিউটি ইমান কষ্ট নহয়। গ'লোঁ গা পা ধুই, ইমান বৰষুণ দি আছে, ধাৰাসাৰ বৰষুণ দিছে। এতিয়া মই কেনেকৈ যাম মই ভাবি পোৱা নাই, গ'লেতো ভিজিব লাগিব, তাকে চিন্তা লাগিছে এতিয়া যোৱাটো। বহুত বৰষুণ দিছে। লওঁ বাৰু গাটো ধুই আহিলোঁ যদি এতিয়া ভাত খাই লওঁ, ভাত খাই ৰেডি হৈ লওঁ। অলপ বৰষুণটো কমিলে ভাল আছিলে, এতিয়া যাব পাৰিলোঁ হয়, কাৰণ বহুত বৰষুণ যে এইখিনি ওলাইও যাব নোৱাৰোঁ অলপো, মানে লগে লগে দিগদাৰ। তো চাই লওঁ কি হয় এতিয়া। মই বাৰু ভাত খাই লওঁ। এয়া বাৰু মই ভাজিছোঁ ফুল এতিয়া
এতিয়া হৈ গ'ল লাইটটো এনেই মানে আইব্ৰ'টো আঁকি ল'লোঁ বেছি কৰা নাই আৰু আজি কুৰ্তি পিন্ধি যাম দেখুৱাই আছোঁ মোৰ চিন্তা লাগিছে এতিয়া মই কেনেকৈ যাম মানে ইমান বৰষুণ দি আছে বাৰু ৰেডিটো হ'বই লাগিব এতিয়া অলপ দেখুৱাই আছোঁ কালি জাষ্ট কিনি লৈ আহিছোঁ আজি পিন্ধিবৰ কাৰণে মোৰ লগত কুৰ্তি নাছিলে তো দেৰিকৈ পিন্ধি যাম কৰা নাই বাৰু এতিয়া লুজ হৈ আছে কেনেকৈ পিন্ধি যাওঁ এতিয়া আৰু ইয়াৰিংছ এইবোৰ কি ধুনীয়া লাগে চিম্পুল বেগতে থোৱা আছিলে ইয়াৰিংছবোৰ খুলি থৈ দিছিলোঁ বেগত ক'ত গ'ল বা থৈ দিলোঁ বেগত নাই ইয়াতে দিছোঁ ইয়াতে লগাই থৈছোঁ বেগত থোৱা বুলি ভাবিছিলোঁ ইমান বেগত থৈ দিছিলোঁ ৰেঞ্জৰ পিন্ধিলেও ভাল নালাগে ন সেইকাৰণে চিম্পল এযোৰ পিন্ধি লৈছোঁ চিলভাৰৰ লগত একদম বেয়া লাগে পিন্ধিলে গৰম লাগি গ'ল বৰষুণ দি আছে যদিও মানে গৰমটো কম নহয় ইমান গৰম চুলিটো বান্ধি লওঁ চিম্পলকৈ মেলিয়ে যাওঁ কাৰণ চুলিটো ধুইছিলোঁ ধোৱাও নাই মেলিয়ে যাম চাগে বান্ধি মই ৰেডি তো এতিয়া মামাৰ্থৰ এইটো লিপষ্টিক লগাওঁ এই কালাৰটো খুব ভাল লাগে সেইটো কাৰণে মই এইটো কালাৰ বেছি লগাওঁ বহুত ডাৰ্ক কৰি নলগা আৰু একদম লাইট গম নাপায় I'm ready এতিয়া মই গৈ কি ল'লোঁ মই যাওঁ এইটো দিছোঁ এতিয়া মই যাওঁ বাই বাই আকৌ লগ পাম দেখুৱাম বাৰু তাত গৈ কি হয় যদি মই পাৰোঁ আৰু ক্লিপ ল'ব কাৰণ
হস্পিটেল যিহেতুকে ইমান ক্লিপ ল'ব নোৱাৰি, এলাও নাথাকে ন, তাৰ বাবে মই কিমান পাৰোঁ ট্ৰাই কৰিম। হস্পিটেল আহি পালোঁ, এতিয়া আহি পাই মেমক ৰখি আছোঁ, কাৰণ অৰিয়েণ্টেশ্যনৰ কাৰণে আমাক লিখিব দিছে, অলপ কাৰোবাৰ লগত যাব দিব অৰিয়েণ্ট কৰিব। তো আমি ৰখি আছোঁ, ডিউটি কৰি উঠি আকৌ কিবা খাব লাগিলে ন, তো ভোক লাগিছিলে, এইকাৰণে আমি দুজনী আহি গ'লোঁ কিবা খাব। আহি অলপ সময় বহি আছোঁ, অৰ্ডাৰ দিব ৰখিছোঁ। আকৌ 1 ঘণ্টা মানে অৰ্ডাৰ দিয়াৰ পিছত আপোনাৰ 1 ঘণ্টা লাগিছে মানে ৰখি থাকিব লাগিছে। 1 ঘণ্টাৰ পিছত আমাৰ অৰ্ডাৰ আহি গৈছে। তাকো নাছিলেই ইমান, তাই চাহ খাইছে, মই জাষ্ট ৰ'লটো খাইছিলোঁ। সেই দুটা বস্তু বনাওঁতে সিহঁতৰ 1 ঘণ্টা লাগিছে। চাওক, নিজে যেতিয়া মানে আমাৰ চিফটিং ডিউটি হ'ব তেতিয়া কেনেকুৱা হ'ব, তেতিয়াতো আহিবই নোৱাৰি কেণ্টিনত। আজি মানে জেনেৰেল ডিউটি আছিলে, চ' আহিছোঁ, 1 ঘণ্টা ৰেষ্ট লৈছোঁ, একো নাই বাৰু, ৰেষ্ট লোৱাৰ দৰে হৈ গ'ল। ৰখি ৰখি আমনি লাগিছে কিন্তু দেই, আমনি লাগে। মই ৰখিবলৈ যে বহুত বেয়া পাওঁ, কাৰণ 1 ঘণ্টা ভোক লাগিছে কাৰণে ৰখিছোঁ। আৰু লাষ্টত বহুত ৰখাৰ পিছত আকৌ ফাইনেলি আমাৰ আহি গ'ল। তাৰপিছত মোৰ এয়া ৰোল, তাৰে চাইডটো দেখুৱাব নহ'ল, আহি গ'ল। তো খালোঁ, খাই বৈ আকৌ ডিউটি কৰিলোঁ। আৰু এয়া আমাৰ হস্পিটেলৰ পৰা লোকেশ্যনটো চাওকচোন, তাৰ ভিউটো ইমান ধুনীয়া, বহুত ধুনীয়া ভিউ। সেইটো কাৰণে অলপ ক্লিপ লৈ ল'লোঁ, বহুত ধুনীয়া লাগিছিলে মানে ওপৰৰ পৰা। আপোনাৰ 9th ফ্ল'ৰৰ পৰা আছিলে চাগে দেই, 9th ফ্ল'ৰ হ'ব তেতিয়া। তো তাৰ পৰা ভিউটো বহুত ধুনীয়া লাগিছিলে, গাড়ীবোৰ একদম টিকলা টিকলা খেলা গাড়ীৰ দৰে লাগিছিলে। তো এয়া আকৌ হৈ গ'ল, ডিউটি খতম। এতিয়া যাব ওলাইছোঁ। পালোঁ এতিয়া আহি অলপমান কিবা বজাৰ কৰি লৈ আহিলোঁ। কালি যিহেতুকে টিফিন লৈ যাব লাগিব, ইমান দেৰি, 8 আৱাৰ্ছৰ বেছিয়ে হৈ গ'ল। কালি বাৰু 8 আৱাৰ্ছ হ'ব, তো তাৰ কাৰণে লৈ আহিলোঁ, অলপ টিফিন লৈ যাব লাগিব। ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে, থিয় হৈ দিনটো অৱস্থা একদম বেয়া। ৰাতি কিবা এটা চিম্পল বনাই খাম আৰু।